আপুনি অৰুণোদয় পোৱা নাই নেকি? বৃদ্ধ পেঞ্চন পোৱা নাই নেকি আপোনালোকে? তেনেহলে কি কৰিব? আপুনি অৰুণোদয় হিতাধিকাৰী হয় নেকি? বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰী হয় নেকি? যদি আপোনালোকে অৰুণোদয়ৰ পইচা পোৱা নাই, বৃদ্ধ পেঞ্চনৰ পইচা পোৱা নাই, তেনেহলে ক'ত কৰিব অভিযোগ? চৰকাৰে এইসমূহ আঁচনি মুকলি কৰিছে ৩৭৮ কোটি টকা। চৰকাৰে কৈছে হেল্পলাইন নম্বৰটো মুকলি কৰিছে। হেল্পলাইন নম্বৰটো হ'ল 0361223705। এই নম্বৰটো আপোনালোকে লিখি লৈ এই নম্বৰত কল কৰিব। যি অৰুণোদয় পোৱা নাই, যিসকলে অৰুণোদয় পোৱা নাই বা বৃদ্ধ পেঞ্চন পোৱা নাই, সেইসকল মহিলাই এই নম্বৰত কল কৰি আপোনাৰ যিটো পোৱা নাই সেইটো ক'লে টকাবিলাক একাউণ্টত দিব পাৰে চৰকাৰে। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। যিসকল মহিলাই অৰুণোদয় লাভ কৰা নাই, সেইসকল মহিলাৰ বাবে আহিছে ভাল খবৰ। প্ৰতিগৰাকী সেইসকল মহিলাৰ বাবে আহিছে ভাল খবৰ। মহিলাসকলৰ অৰুণোদয়ৰ টকা একাউণ্টত জমা হ'ব নিশ্চিত কৰিছে চৰকাৰে। যিসকল মহিলাই অৰুণোদয় নাপায়, সকলো মহিলাই অৰুণোদয় পইচাটো পাব, এইটো চৰকাৰে নিশ্চিত কৰিছে। আৰু যিসকল মহিলাই বৃদ্ধ পেঞ্চন পোৱা নাই, সেইটো নিশ্চিত কৰি দিছে, সকলোৱে পাব, চৰকাৰে এইটো কৈছে। আৰু যদি নাপায় তেনেহলে হেল্পলাইন নম্বৰটো যে ক'লো মই অলপ আগতে, সেই নম্বৰত কণ্টেক্ট কৰিব, কল কৰি আপুনি যিটো নাপায় সেইটো ক'লে আপোনালোকক দিব পাৰে। আৰু সেই হেল্পলাইন নম্বৰটো মই স্ক্ৰীনত দেখাই দিম ডাঙৰকে। আৰু যিসকল মহিলাই একাউণ্টত পইচা নাপায়, সেইসকল মহিলাৰ কাৰণে এটাই পোৱা নাই, আপোনালোকৰ বেংক একাউণ্টৰ KYC কৰিব, আপডেট কৰিব, মোবাইল নম্বৰটো অলপ লিংক কৰিব, আধাৰ কাৰ্ডটো লিংক কৰিব। তেনেহলে যদি নাপায় বা লিষ্টত নাম আছে পোৱা নাই, কেইদিনমান অপেক্ষা কৰক, তেনেহলে পাই যাব। আৰু বৃদ্ধ পেঞ্চনটো সেই নম্বৰত কণ্টেক্ট কৰিলেই পাব পাৰে। আৰু অৰুণোদয় পইচা কিমানকে দিব? বহুতৰ মানুহৰ মনত এটা ডাউট। বহুত মানুহে কৈ আছে 2000 দিব নে, 1500 দিব নে, 1250 টকাকৈ। বা অৰুণোদয় পইচাটো 1250 টকাকৈ দিয়ে। আৰু আপুনি যদি 2026 চনত গেছ চিলিণ্ডাৰ কিনে, তেতিয়া সেই সময়ত আপোনালোকে যদি কাগজ পাতি ঠিক ঠাক থাকে, তেনেহলে সেই সময়ত গেছ ভৰোৱাৰ সময়ত 250 টকাকৈ পাব। এইটোৰ বাহিৰে আৰু একো নাপায়। আৰু অৰুণোদয় পইচাটো 1250 টকাকৈ পাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে লাইক কৰিব ভিডিঅ'টোক, এটা চেনেলটোক ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশ্যন ভিডিঅ'বোৰ পাবলৈ। আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগিব কমেণ্ট কৰিব।